নমস্কাৰ আজি মই 3D পিকচাৰ এটা ড্ৰয়িং কৰিম এটো ওয়াল পেইন্টিং হ'ব আপোনাৰ ইয়াতে মানুহে ঘৰ তাত আহিছিলো আৰু ওপৰৰ এটো ডিজাইন আগতে কৰি থৈছিলো আৰু গছডালৰ আপোনাৰ চৰাই কেইটামান আছিল আৰু এটা মই বাহিৰৰ গোটেইখিনি সেটআপ মই দেখুৱাই দিছো ৰুমটোৰ ভিতৰখিনি আৰু এটো ছবি হ'ব ডাইনাছৰৰ ছবি 3D লুকত মানে বেৰা ফাটি ওলাই অহা নিচিনাকৈ তো তেনেকৈ আৰু মই কালাৰ ইউজ কৰিছো মই এছিয়ান পেইন্টৰ ব্ৰাছ নৰমাল ব্ৰাছ আৰু ষ্টেচনাৰী কেইটামান ব্ৰাছ আছে তো তেনেকৈ ইউজ কৰিছো আৰু ছবিখনৰ জোখটো হৈছে 2 ফুট 2 ফুট মানে 2 4 8 ফুট 8 স্কয়াৰ ফুট আৰু এইবিলাক ছবি স্কয়াৰ ফুট হিচাপত প্ৰাইস বিলাক লোৱা হয় আৰু যদি কাৰোবাৰ ঘৰত এনেকুৱা ধৰণৰ ডিজাইন বা পেইন্টিং বনাব লাগে তো যোগাযোগ কৰিব পাৰে আমাক ডেসক্ৰিপচনত নাম্বাৰ দিয়া আছে যোগাযোগ কৰি ল'ব আৰু এই প্ৰথমতে মই ডাইনাছৰৰ ব্যাকগ্ৰাউণ্ডটো কৰি লম ব্যাকগ্ৰাউণ্ডৰ আকাশৰ ৰং আছে দ ব্লু কালাৰ আৰু স্কাই ব্লু এনেকৈ মিলাই দিছো আৰু ভিতৰ বাহিৰখিনিত হোৱাইট কালাৰ মিক্স আছিল তো ব্যাকগ্ৰাউণ্ডটো আগতে মই কৰি লম আৰু ইয়াৰ আকাশখন হে কৰাৰ পিছত কাখৰ যিখিনি ইটা আছে ইটাখিনি মই কৰিম আৰু মই আউটলাইনটো আগতে বনাই থৈছো কাঠ পেন্সিলেৰে আঁকিছো এটো আৰু চকেৰে আঁকিলে তাৰমানে অলপ দিগদাৰ হয় কাৰণ এটো 3D ছবিটো গতিকে চকেৰে আঁকিলে ঘূৰাইবিলাক ওলাই যায় ৰং কৰিব শাস্তি হয় আৰু চকেৰে অলপ নৰমাল টাইপৰ ছবিবিলাক আঁকিবলৈ খুব ভাল হয় এনেকুৱা ডিটেইলিংৰ ছবিবিলাক অলপ জটিল আৰু ওয়ালত আঁকা ছবিবিলাক মানে যিমানে সৰু হয় মানে সিমানে অলপ মিলাব অলপ শাস্তি মানে বহুত ডাঙৰ হলে আঁকিও ভাল লাগে আৰু ডিটেইলিং বিলাক কৰিব সুবিধা হয় এখন ছবি মানে অলপ মিডিয়াম টাইপৰ হয় কাৰণ 2 ফুট 2 ফুটটো 2 ফুটতকৈ যদি বেছি ডাঙৰ হলে তেতিয়া হলে অলপ কৰিও ভাল লাগিলে হয় গতিকে সৰু জোখটো সৰু কাৰণে অলপ ব্ৰাছ বিলাকো সৰু ইউজ কৰিব লাগে তো মই আকাশখন কৰা হৈ গ'ল ব্যাকগ্ৰাউণ্ডটো এতিয়া মই এইখিনি ঘাঁবন আছে ঘাঁবনখিনি কৰিম আৰু ইয়াতে বেৰাখনৰ আগতে মানে কালাৰ কৰি থোৱাৰ কাৰণে আৰু বেছ লেয়াৰ এটা দি ল'ব লাগে আৰু ডাইৰেক্ট কালাৰ কৰিলে মানে অলপ পিছল হয় কাৰণ বেৰাখনৰ যিটো কালাৰ দিয়া আছে সেইটো খুব ভালকৈ কৰা আছে আৰু পুৰা মিহি হৈ আছে সেইকাৰণে এটা বেছ লেয়াৰ এটা দিব লগা হৈছে আৰু এতিয়া মই ওয়ালখনৰ এই বেৰাখিনি ইটাকেইটা ৰংখিনি কৰিম মই প্ৰথমতে মই বেছ লেয়াৰটো বডি কালাৰ এটা বনাই হেনেকৈ দি লৈছো তো তাৰ পিছত তাৰ আৰু এটা কালাৰ এটা মিক্সিং হ'ব আৰু এতিয়া মই ইটাকেইটা ৰং কৰিছো ইটাকেইটা ফালা ভাঙাই দিয়ে এইখিনিত এতিয়া তাতে কালাৰ আছে আপোনাৰ অৰেঞ্জ কালাৰ আছে আৰু ইয়েলো এনেকৈ মিক্স কৰিছো মানে এবাৰটা কালাৰটো দিলে মানে পিছল হৈ যায় গতিকে তিনিটামান লেয়াৰ কৰিব লগা হৈছে ইয়াতে আৰু ভিডিওটো মই ইমান বেছি স্পিড কৰা নাই কাৰণ 20 মিনিটৰ ভিডিও মান হ'ব এটো 20-21 মিনিটৰ আৰু যিমান পাৰি কম স্পিডত মই ভিডিওটো বনাইছো তো যাতে আপোনালোকেও ভালকৈ কেনেকৈ কৰিছো এটো বুজি পায়
আৰু এই বেৰাখিনিৰ গোটেইখিনি কালাৰ কৰা হৈ গ'ল আৰু ইয়াৰে কেইটামান পাত আছিলে পাতকেইটা দি লৈছোঁ আৰু এতিয়া মই আউটলাইনখিনি কমপ্লিট কৰিম বেৰাখনৰ ইটা কেইটাৰ এইখিনি তো আউটলাইনটো কমপ্লিট হোৱাৰ পিছত মই মেইন ছবিটো আঁকিম ডাইনাছৰটো এইখন ছবি আঁকোতে মোটামুটি তিনিদিনমান লাগিছে আৰু নেক্সট দিনা মই আহি গ'লোঁ আৰু ইয়াৰে মানে যিটো চাৰ্ট মই পিন্ধি আহিছিলোঁ মানে এফালে হালি যাওঁতে মানে কান্ধৰখিনি ফাটি থাকিলে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ ভিডিঅ'টোত মানে চোলাটো ছিঙি যোৱা দেখা গৈছে তো একো নাই আৰু মই এতিয়া চকুৰ পৰা আৰম্ভ কৰিম চকুটো প্ৰথমতে কৰিছোঁ ইয়াতে য়েলো কালাৰ এটা আছে আৰু ব্ৰাউন কালাৰ তেনেকৈ অলপ আছে তাৰপিছত ইয়াতে এবাৰতে মানে পটককৈ মিলাব নোৱাৰি মই 3বাৰমান কৰিব লগা হৈছে চকুটো ৰংটো গতিকে এনেকৈ কৰি গৈ থাকিম আৰু ভিডিঅ'টো চাই থাকিব ডাইনাছৰটো অকণমান ৰঙচুৱা টাইপৰ আছে য়েলো ৰেড অৰেঞ্জ এইখিনি কালাৰ মিক্স আছে তো তাৰ আগতে মই বেছ লেয়াৰটো দি ল'ম য়েলো কালাৰে তাৰপিছত য়েলো কালাৰটো কৰাৰ পিছত মই অৰেঞ্জ কালাৰটো মিলাম অৰেঞ্জ কালাৰটো য'ত তেনেকৈ ডাৰ্ক এৰিয়াবিলাক আছে তেনেকৈ দি যাম আৰু লাষ্ট একদম ফিনিচিঙত বেছি অলপ ব্ৰাউন কালাৰটো বনাই মই তেনেকৈ ৰংটো কৰি দিছোঁ আৰু একদম লাষ্টত ডিটেইলিঙৰ কামটো হ'ব তাৰ ডিটেইলিঙৰ কামত সৰু বাছেৰে কৰিছোঁ
ডাইনাছৰটো গোটেইখিনি কালাৰ কৰা হৈ গ'ল যিটো বেছ কালাৰ আছে তো এতিয়া ডিটেইলিঙৰ কাম আৰম্ভ হ'ব আৰু ডিটেইলিঙৰ কাম আৰম্ভ কৰাৰ কাৰণে মই ব্ৰাউন কালাৰ ব্লেক কালাৰ এইখিনি কালাৰ মিক্স কৰি আৰু অকণমান ৰেড কালাৰ মিক্স আছে তো এই লাইনবিলাক আছে তেনেকৈ লাইনবিলাক মই দিব লাগিব এতিয়া তেনেকৈ দি লৈছোঁ আৰু য'ত য'ত আছে
অৱশেষত ছবিখন সম্পূৰ্ণ হৈ গ'ল আৰু ছবিখন কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এইখন ছবিখন শেষ হোৱাৰ পিছত এনেকুৱা এটা ৰিজাল্ট এটা দেখা গৈছে আৰু ইয়াৰ আগৰ ছবিখনৰ এখন ডিজাইনটো গছ এডাল আৰু চৰাই কেইটামান আৰু ইয়াতে ফ্ৰণ্টত আছে আপোনাৰ টিভিটো আৰু এইটো ছবিখন আৰু মই ভিডিঅ' কৰাৰ কাৰণে মই ৰিং লাইট ইউজ কৰিছিলোঁ তেনেকৈ ভিডিঅ'টো বনাইছিলোঁ এনেকুৱা ধৰণৰ পেইণ্টিং ঘৰত আঁকিব খুজিলে আমাক যোগাযোগ কৰিব পাৰে আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিটো আজিলৈ আহিছোঁ টাটা বাই